Good morning. Welcome to Stories of My Plants and to Farzana's Haldi Bakes and Cooks. আজি আপোনালোকক দেখাব লৈছো এটা কালেকশন যেটো মই জুৱা দেওবাৰে কৰি আহিছো সো এঠাইত গৈ পেলাই মই এই গুটেই গছখিনি লাষ্ট সানডেত কিনি আনিলো আৰু এই যিখিনি বনঔষধৰ গছ ইয়াত দেখিছে these are all herbal plants and এই গুটেইখিনি গছত মই I paid around $120 আৰু পইচাটো ডাঙৰ কথা নহয় কিন্তু মই বহুত দিনৰ পৰা কিছুমান গছ বিচাৰি আছিলো আৰু সেই গছখিনি মই পালো কাৰণে I am very satisfied and happy so আপোনালোকক এতিয়া মই দেখাব লৈছো এই কালেকশনত মই কি পালো so প্ৰথমতে দেখাব লৈছো এয়া হয় আম আদা আৰু এয়া হয় হালধিৰ গছ আৰু আম আদা আমাৰ ইয়াত ইণ্ডিয়ান গ্ৰোচাৰী ষ্টৰটোত পোৱা যায় আৰু কেঁচা হালধিও পোৱা যায় so that is that তো তাৰ পিছত মই দেখাব লৈছো আপোনালোকক এটো হয় বৰ মানিমুনি pennyworth leaves and এই বৰ মানিমুনিটো ইয়াত পোৱা যায় কিন্তু হৰু মানিমুনিটো ইয়াত নাপায় লাষ্ট টাইম মই অসম যাওঁতে বৰ মানিমুনি আৰু হৰু মানিমুনি দুটাই আনিছিলো কিন্তু নাবাছিলে খুব সুন্দৰ কৰি মোৰ দুটা পট আগতে হৈছিলে কিন্তু for some reason all my মানিমুনি died এইজোপা হয় সজনা পাত মৰিংগা এইজোপাও লৈ আহিছো আৰু এইজোপা হয় ধুপৰ টেঙা যেটো কও আমি miracle leaf plant ধুপৰ টেঙা আৰু এইজোপা হয় কি কওকচোন মাটি কান্দুৰি পালো লৈ আহিলো তেখেতে যেনেকুৱা পেকিংত মোক সেল কৰিছে মই তেনেকুৱাতে এতিয়াও আছে মই স্লোলি এবলাক সব ডাঙৰ পটত ট্ৰান্সফাৰ কৰিব লাগিব মাটি কান্দুৰি পিছে মই আৰু এজোপা গছ পালো মোৰ কলিগ হয় তাই she is from Sri Lanka so তেখেতেও মোক এই গছজোপা দিলে Sri Lankan cuisine-ত মাটি কান্দুৰি ব্যৱহাৰ কৰে মই তেখেতৰ পৰা গম পালো so that is that আৰু এইজোপা হয় balloon vine to আমাৰ অসমীয়াত কি কয় এতিয়া মই চাব লাগিব সব লিখি লৈছো ইমান বিলাক নামও মনত নাথাকে balloon vine where are you okay here balloon vine to অসমীয়াত কপাল ফুটা লতা বুলি কয় এইজোপা হয় লেমন গ্ৰাছ পদিনৰ পৰা বিচাৰি আসলো এইজোপাও পালো so that's lemon grass আৰু কি সবসে ইন্টারেস্টিং ফ্যাক্ট কি জানেনে যিজোপা গছ আমাৰ তাত আমি দেখিলেও নেদেখা কৰো গোসকি মেলেকি শেষ কৰো আৰু যেতিয়া দৰকাৰ হয় তেতিয়াহে আমি উঠাই পেলাই খাও সেই গছজোপাই মই এই গুটে গছখিনি ভিতৰত মোৰ হেইজোপা সবসে এক্সপেন্সিভ গছ হয় আৰু হেইজোপা কি হয় কওকচোন $12 লৈছে এই গছজোপা কি হয় কওকচোন বন আমলখি নহলে বুই আমলখি এই গছজোপা মই বহুত দিনৰ পৰা বিচাৰি আছো মই যেতিয়া কৰবাত খুস্কাইবলৈ যাও বা কৰবাত গছ দেখো সুকে কানে মই হদাই এই গছবিলাক বিচাৰি থাকো so this is one plant that I got এইজোপা কিনি আনিছো মোৰ খুব ভাল লাগিছে এই গছজোপা পোৱা কাৰণে আৰু নেক্সট দেখাব লৈছো যিজোপা আমাৰ জংগলত হয় ফেন্সিংত যত আৰু হয় butterfly peas that is অপৰাজিতা এইজোপা হয় মায়ান ট্ৰী স্পিনাচ বুলি কয় মায়ান ট্ৰী স্পিনাচ টু অসমীয়াত কি কয় তাকে চাব লৈছো মই আচ্ছা মায়ান ট্ৰী স্পিনাচ টু অসমীয়াত মই গুগল সাৰ্চ কৰোতে ইয়াৰ নাম নেদেখিলো যদি আপোনালোকে জানে প্লিজ মোক কমেন্টত জনাব আৰু এইজোপা হিন্দীত কিন্তু ছায়া বুলি কয় হিন্দীত আছে নামটো ছায়া so that is that আৰু এইজোপা হয় purple fruited pea eggplant or climbing brinjal so কাইট আছে দেই এই গছজোপাত হলু হলুকৈ কাইট আছে এই পাতৰ তলতো কাইট আছে এইজোপা very interesting তাৰ পিছত এইজোপা গছ পালো হেতু হয় গিলয় প্লান্ট এইবিলাক জিমান প্লান্টস মই দেখাইছো আয়ুৰ্বেদিক মেডিচিনত বহুত ইউজ কৰা যায় আৰু অসমীয়াত কয় এইজোপা হগুনি লতা আৰু তাৰ সাইন্টিফিক নেম হল টিনোস্পোৰা কৰ্ডিফোলিয়া এই গছজোপা কিন্তু ডায়াবেটিস জ্বৰ এইবিলাকৰ কাৰণে খুব ভাল এয়া হয়
Ceylon spinach বুলি কয় হেয়া হয় পিৰালি পালেং সো পিৰালি পালেঙৰ গছ এজোপাও পালো হেয়াও লৈ আহিলো আৰু এইজোপা হয় কি কয় আমি অসমীয়াত কওঁ কেহৰাজ হয় এইজোপা ইমান ধুনীয়াছে হৈছিলে দেখিছো এইজোপা অকমান পৰিয়ে গৈছে আৰু বাচিলে হয় মেবি বেলেগ পটত ট্ৰান্সফাৰ কৰিলে ভালছে থাকিব সব দেখালো ৰাইট কোনবা এটা থাকি গলি এইজোপা হয় অসমীয়াত কয় তিতা বাহাক বুলি কয় নহলে বাহাক বুলি কয় আচ্ছা মই যে নামবিলাক কৈ আছো যদি মোক ক'বাত ভুল হৈছে আপোনালোকে প্লিজ মোক শুধৰাই দিব মোক কাৰেক্ট কৰি দিলে মই বেয়া নাপাওঁ কিন্তু ঠাট্টা চাট্টা নকৰিব দেই মানুহে ঠাট্টা কৰি খুব ভাল পায় সো আছে কিছুমান মানুহ ঠাট্টা কৰি খুব ভাল পায় সো anyways মোৰ যদি ভুল হৈছে you will correct me and I will love it and I will appreciate it so এইজোপা হয় তিতা বাহাক আৰু এইজোপা very very interesting plant তেখেতসকলে সাউথত কয় পিৰান্ডাই প্লান্ট আৰু ইংলিছত কয় adamant creeper নহলে devil's backbone এই গছজোপা হাৰ্ডি কাৰণে খুব ভাল আৰু এই দেখিছেনে গছজোপা অলপ অলপ কেকটাছৰ নিচিনা কাইট সাইট নাই কিন্তু এই পোৰ্শনটো যিটো ওলাইছে এই ভাগ এইবিলাক কেকটাছৰ নিচিনা আৰু ইয়াৰ পাতটো চাওক আইভি প্লান্টৰ নিচিনা very interesting plant I love this plant it's very cute so it looks like 2 in 1 cactus and ivy so that's why I like it so yes that is all my collection এবাৰ তুলি নিজৰ কিউজিনত মই এড কৰিম তাৰ ৰেচিপিজ খিনিও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম so I am really happy about getting all these plants and এতিয়া আল ফুল কৰি সব টেক কেয়াৰ কৰি ডাঙৰ কৰিব লাগিব and that is all in my stories of my plant for today and wishing you all a very wonderful day take care and be safe bye bye